৩৫তম চৰকাৰী গাঁওবুঢ়া প্ৰতিষ্ঠা দিৱস উপলক্ষে সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। আজি সদৌ কাৰ্বি আংলং জিলাৰ চৰকাৰী গাঁওবুঢ়াৰ প্ৰতিষ্ঠা দিৱস আয়োজন কৰা উপলক্ষে এখন সাধাৰণ সভাৰ লগতে চিলনীজান ৰাজহ চক্ৰৰ অধীনত থকা চৰকাৰী গাঁওবুঢ়াসকলৰ মাহেকীয়া সভাখনি চিলনীজান ৰাজহ চক্ৰৰ অন্তৰ্গত চৰকাৰী গাঁওবুঢ়া কাৰ্যালয়ত অনুষ্ঠিত কৰা হয়। সভাত সদৌ কাৰ্বি আংলং জিলাৰ চৰকাৰী গাঁওবুঢ়াৰ সন্থাৰ সভাপতি ৰস্তম ফাংচৌ, সাধাৰণ সম্পাদক দৰসিং টেৰাং বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। সভাত আদৰে চিলনীজান ৰাজহ চক্ৰৰ অধীনৰ চৰকাৰী গাঁওবুঢ়া সন্থাৰ স্থায়ী সমিতিৰ সম্পাদক জোনাছ টিমুং ডাঙৰীয়া, সমান্তৰালকৈ সভাপতি প্ৰিয়নাথ মহন্তদেৱে সভাখন চলাই নিয়ে। চিলনীজান ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন গাঁও চৰকাৰী গাঁওবুঢ়া উপস্থিত চলিত মাহৰ ইংৰাজী ৩১ তাৰিখে চৰকাৰী গাঁওবুঢ়াৰ প্ৰতিষ্ঠা দিৱস জপৰাজান চাপাপানীত অৱস্থিত মিনি ষ্টেডিয়ামত অনুষ্ঠিত কৰিবলৈ লোৱা হয়। সভাত সদৌ কাৰ্বি আংলং জিলাৰ প্ৰায় ৮৭০ জন চৰকাৰী গাঁওবুঢ়াই অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। জাব্ৰাজানৰ পৰা জুলি বৰাৰ প্ৰতিবেদন, পাব্লিক টিভি অসম। বৰ্তমান আমি সেই 32 ফাউণ্ডেশ্যনৰ কাৰণে ডিফু চাবলৈ পৰা 30,000 টকা আমাৰ চিলনা চাৰ্কুলত এইটো পূৰোৱা হৈ গ'ল বৰ্তমান এতিয়া। বাকী আমাৰ টকাবিলাক হেৰি আছে আৰু কি কৰিব লাগে এইটো আমাৰ চেণ্ট্ৰেল কমিটিয়ে আমাক অৱগত কৰিব আৰু তাত আমাৰ বৰঙণি কিমান পাৰ্চেণ্ট কেনেকুৱা হ'ব চেণ্ট্ৰেল কমিটিয়ে অলৰেডি সিদ্ধান্ত আমাৰ সিদ্ধান্ত নহয়, কেন্দ্ৰীয় কমিটি সিদ্ধান্ত লোৱা হৈছে। সেইকাৰণে